शांति जी। हम स्कूल में जा रहे हैं जी। आज नशा मुक्त अभियान का प्रोग्राम है जहाँ में 10 करोड़ के संख्या अनुसार हम प्रतिज्ञा कराएंगे। ये संकल्प रखे हैं ब्रह्म कुमारी की ओर से ऑल ओवर वर्ल्ड में जी। आज हम देखते हैं आज क्या होता है। पहली बार है ये। चलो बाबा जो कराता है अच्छा कराता है। चलिए और देखते हैं आगे क्या होगा। शांति जी। हम आए हैं या मॉडर्न स्कूल पर, मॉडर्न हाई स्कूल जी। यहाँ में आज प्लेज किया जाएगा ब्रह्म कुमारी की ओर से। चलिए देखते हैं क्या होगा। ये बच्चे लोग आ रहे हैं। 8 7 6 5 4 3 2 1 prayer girls। Student assembly start. I don't understand, students, you all forgot your prayer time, morning assembly time, you all forgot or what? Today is the third or fourth day. This way I cannot conduct the morning assembly. मस्तकं वेदकरे खण्डे प्रतिमागरं वीर्यावसचोरं शिवकरे गरं स्वं वीर्यावस्तुरसनी वीरेणवदने शिवशिता संयोगं प्रतिदुर्भते सरस्वती महाभागे वीर्यो कमललोचने विश्वरूपे। बच्चों लोग का प्ले चल रहा है इधर। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এটা বিশেষ উদ্দেশ্যত তোমালোকৰ মাজত উপস্থিত হৈছোঁ আৰু এই উদ্দেশ্যটো তোমালোকৰ সকলোৰে জীৱনৰ লগত জড়িত। ভাল মানুহ হ'বৰ কাৰণে আমাক প্ৰতিজ্ঞা কৰাবৰ কাৰণে ভাৰত চৰকাৰৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী তেখেতে ডাঙৰীয়াদেৱেও আমাক দিনাখন প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, অপেনিং কৰাইছিল আৰু 4 তাৰিখ আগষ্টৰ 4 তাৰিখৰ দিনাখন ৰাজ্যপালে আহি আমাৰ গুৱাহাটীৰ অৱস্থিত কলেজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আমাৰ ইনভিটেশ্যন কাৰ্য আৰম্ভ কৰিছিল আৰু সেয়া আজি আমি তোমালোকৰ ওচৰত উপস্থিত হৈছিলোঁ। এয়া প্ৰতিজ্ঞা কৰাবৰ কাৰণে বাইদেৱে কৈছে এয়া প্ৰতিজ্ঞা কোনো শব্দৰ প্ৰতিজ্ঞা নহয়, এয়া প্ৰতিজ্ঞা হৈছে আমাৰ জীৱনৰ সংস্কাৰ পৰিৱৰ্তনৰ প্ৰতিজ্ঞা আৰু লগতে আমাৰ জীৱনশৈলীক আমি কেনেকৈ সুন্দৰভাৱে লৈ যাব পাৰোঁ আৰু আমি কেনেকৈ দায়িত্বশীল নাগৰিক হ'ব পাৰোঁ। আমি যুৱক চালে আমাৰ সমাজ ভাল, আমাৰ সমাজ চালে আমাৰ দেশ ভাল আৰু আমাৰ দেশ চালে আমাৰ বিশ্ব ভাল। এয়া সকলো দায়িত্ব কাৰ হাতত আছে? আমাৰ যুৱকৰ হাতত আছে। সেয়েহে মই তোমালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে তোমালোকে সোঁ হাতখন ৰাইট হাতখন আগফালে কৰি দিয়ক ৰাইট হাতখন আৰু মই আওৰাই গৈ থাকিম আৰু তোমালোকে মনে মন তোমালোকে যিজনক ভাবা প্ৰভু ঈশ্বৰ গড ভগৱান আল্লাহ যিজনক তোমালোকে ভাবা সেইজনৰ ওচৰত তোমালোকে মনে মন প্ৰতিজ্ঞা কৰিবা তোমালোকৰ জীৱন যাতে উজ্জ্বল ভৱিষ্যত তোমালোকৰ আমি বিচাৰোঁ, সমাজে বিচাৰে, মা দেউতাই বিচাৰে আৰু সেয়া মই প্ৰতিজ্ঞা তোমালোকৰ ওচৰত আৱদ্ধ কৰাইছোঁ।
ভৰাই দিছোঁ। মই প্ৰতিজ্ঞা কৰিছোঁ যে তোমালোকে কৈ যোৱা, মই প্ৰতিজ্ঞা কৰিছোঁ যে মোৰ জীৱনত কাৰোৰে হেঁচাত পৰি কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন নকৰোঁ। মই মোৰ পৰিয়ালৰ সদস্যসকলক আৰু বন্ধু বান্ধৱী তথা আত্মীয় ओम शांति। जी हम आए फिर ये दूसरे स्कूल में, ये आसाम विद्या मंदिर, यहाँ में भी प्रतिज्ञा लिया जाएगा बच्चों के लिए। ये बच्चे लोग को देखिए। फिलहाल ये स्कूल है, ये सरकारी स्कूल है, कंस्ट्रक्शन चल रहा है, कंप्लीट नहीं हुआ। तो यहाँ में प्रतिज्ञा लिया जाएगा, फिर असेंबली इधर ही होगा। चलिए और आगे का प्रोग्राम देखते हैं। জলদি করে গরমও আছে। বেনাৰখন লগাব লাগিছিল চবেই নাই লগাই দিওঁ। পিছফালে মানে ৱালখন লগাব। নিচামুক্ত ভাৰত অভিযান আয়োজন কৰিছে 6 আগষ্টৰ পৰা 20 আগষ্টলৈকে। সেয়া আজি আমি প্ৰথম দিনা আৰম্ভ কৰিছোঁ। সেই তাৰ কাৰণে যি প্ৰতিজ্ঞা, সেয়া তোমালোকৰ ওচৰত ৰশ্মি বাইদেৱে তোমালোকক কি কৰাব, প্ৰতিজ্ঞাবদ্ধ কৰাব। আৰু তোমালোকে সোঁহাতখন আগবঢ়াই দি তোমালোকক যিখিনি গাই দিব, সেয়া মনৰ নহয়, তোমালোকে যিজনা গড ঈশ্বৰ আল্লাহ ভগৱানক ভাবা, তেওঁক মনি ভন ভাবিবা আৰু তোমালোকে প্ৰতিজ্ঞা কৰিবা যে আজিৰ পৰা তেনেকুৱা বেয়া বস্তুৰ পৰা আমি সদায় ক'ত থাকিম, আঁতৰত থাকিম। আৰু জীৱনটো সদায় আমি কি বনাব বিচাৰিম, স্কুলীয়া পাঠদানতেই আমাৰ জীৱন হয়। স্কুলীয়া পাঠদানৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই জীৱনটো, ভৱিষ্যতটো আমি কি হ'ব লাগিব, ভাল হ'ব লাগিব। তাৰে কাৰণে তোমালোকে প্ৰতিজ্ঞা, এয়া প্ৰতিজ্ঞা শব্দৰ প্ৰতিজ্ঞা নহয়, এয়া প্ৰতিজ্ঞা হৈছে মনৰ প্ৰতিজ্ঞা। মনৰ পৰা আমি কি ল'ব লাগিব, দৃঢ় সংকল্প ল'ব লাগিব। এয়া তোমালোকৰ ওচৰত বাইদেৱে প্ৰতিজ্ঞা কৰা দিব। গুড মৰ্ণিং। তো বাইদেৱে কি ক'লে বুজি পালা তোমালোকে, যে আজি আমি নশা মুক্তি অভিযানৰ যে নিজকে আমি নশামুক্ত কৰি ৰাখিম। এই নশা আমি খোৱাৰে হওক বা মদ ভাং চিগাৰেটেই হওক বা মোবাইল এডিকশ্যনেই হওক, এই বস্তুবোৰৰ পৰা নিজকে আমি কি কৰিম, মুক্ত ৰাখিম। তাৰ কাৰণে আমি আজি প্ৰতিজ্ঞা কৰিম। কিন্তু আজি কেইটামান শব্দৰ প্ৰতিজ্ঞা কৰি ইয়াতে শেষ কৰিলে হ'ব জানো? নহ'ব। কাৰণ আৰু সেইকাৰণে আমাক কি লাগিব, এটা শক্তিশালী মন। তাৰ কাৰণে আমি প্ৰত্যেক দিনে কিছু সময় আমি ধ্যান বা মেডিটেশ্যন কৰিব লাগে, নিজৰ পঢ়াত আমি মনোযোগ দিব লাগে, নিজৰ খেলা ধূলা নাচ গান যিবোৰ আমি কৰোঁ সেইবোৰত আমি মনোযোগ দিব লাগে, বাহিৰৰ কথাত আমি মনোযোগ দিব নালাগে। তো এই সংকল্প আজি আমি দৃঢ়তাৰে লৈ আগবাঢ়ি যাম জীৱনত, যে আমাৰ জীৱনটো আমি কি কৰিম, এটা সুন্দৰ জীৱন ৰূপে আমি গঢ়ি তুলিবলৈ আজি এটা প্ৰথম খোজ আমি দিম। তো সকলোৱে হাতখন আগলৈ আগবঢ়োৱা। আৰু মই যি কওঁ তোমালোকে তাক নিজকে সদায় আঁতৰাই ৰাখিম। সুস্থ মূল্যবোধ ভিত্তিক আৰু ইতিবাচক জীৱনশৈলী গ্ৰহণৰ বাবে जी हम यहाँ आए, ये
আসাম এটা কি স্কুল হয় এটা অসম শিক্ষা तीर्थ ये आसाम शिक्षा तीर्थ है स्कूल का नाम ये बोर्ड है यहाँ असमीज में लिखा है तो हम यहाँ इस स्कूल में फिर से आए हैं प्रतिज्ञा बच्चों के लिए करवाने के लिए तो कृपया अच्छा हो जाए ये प्रोग्राम तो चलिए देखते हैं क्या होता है ये स्कूल है तो ये स्कूल चलिए সকলোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি আমাৰ বিদ্যালয়লৈ অহা বিশিষ্ট অতিথিসকল তোমালোকে আলহীসকলক দেখিছা ভাল লাগিছেনে দেখি আমাৰ সন্মুখত যি দুগৰাকী বাইদেউ বহি আছে আৰু এগৰাকী আমাৰ ভাই বহি আছে তোমালোকে ছাৰ বুলি ক'বা মই ভাই কওঁ কাৰণে ভাইটোৱে আহিছে তেখেতলোক আহিছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় নিউ গুৱাহাটী শাখা কেন্দ্ৰৰ পৰা আজি আমাৰ বিদ্যালয়খনৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিন আমাৰ পৃথিৱীখনত আমি সকলোৱে জানো হয়নে নিচাজাতীয় বস্তুৰ কাৰণে ঘৰ সমাজ এজন এজন ব্যক্তি কেনেকৈ শেষ হৈ আহিছে সেই বস্তুটো কেনেকৈ আমি নিৰ্মূল কৰি সেই বস্তুটোৰ পৰা কেনেকৈ আমি আঁতৰি এজন ব্যক্তিক এখন ঘৰক আৰু এখন সমাজক সদায় সুশৃংখলিতভাৱে ৰাখিব পাৰোঁ তাৰ এটা পৰিকল্পনা প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আয়োজন কৰিছে এগৰাকী দাদী আছে তেখেতৰ এটা ডাঙৰ সংকল্প আছে সেই সংকল্প অনুসৰি এই মানে অনুষ্ঠানটো আয়োজিত হৈছে এই বিষয়ে বিশদভাৱে বুজাই দিবৰ কাৰণে আমাৰ মাজত আমাৰ বিশেষ অতিথিসকল আজি আছে তেখেতলোকে যিখিনি কথা ক'ব তোমালোকে শুনিবা নিজৰ জীৱনত সেইখিনি এপ্লাই কৰিব লাগিব আৰু ঘৰতো তোমালোকে এইখিনি বস্তু মা দেউতা ওচৰ চুবুৰীয়াক বুজাই দিব লাগিব মই চিনাকি কৰি দিছোঁ আমাৰ মাজত আছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মানীয় শেৱালী তোমালোকে মনত কেতিয়া পাবা বাইদেৱে যেনেকৈ শিকালে মেডিটেশ্যন আৰু কিছুমান বস্তু আমি জীৱনত ধাৰণ কৰিব লাগিব যে তোমালোক যিহেতু এটা পঢ়া শুনা কৰি আছা ষ্টুডেণ্ট তো তোমালোকে তোমালোকৰ পঢ়া শুনাত ধ্যান দিব লাগিব কোনোবাই যদি নাচি ভাল পায় তেওঁ সেইটোতো ভালদৰে মনোযোগ দিব লাগিব কোনোবাই যদি গান গাই ভাল পায় সেইটোতো দিব পাৰে খেলা ধূলা কৰিলে সেইটোতো দিব পাৰে তো এইবোৰ বস্তুত আমি সময় দিব লাগিব পঢ়া শুনা খেলা ধূলা নাচ গান যিটোৱে আমাৰ জীৱনৰ উন্নতি কৰিব আৰু কোনোবাই আমাক বেয়া কিবা কৰিবলৈ আমাক যদি মাতিব খোজে মাতে আমাৰ বন্ধু বান্ধৱে আমি তাক কি কৰিব লাগিব না কৰিব লাগিব আৰু আমি প্ৰত্যেক দিনে অকণমান সময় মেডিটেশ্যনৰ প্ৰেক্টিছ কৰিব লাগিব ভাল কিতাপ পঢ়িবলৈ অভ্যাস কৰিব লাগিব ভাল কথা শুনিবলৈ অভ্যাস কৰিব লাগিব তেতিয়া কি হ'ব তোমালোকে জীৱনত যেনেকুৱা ধৰণে তোমালোকে লক্ষ্য লৈছা যে মই ভাল কিবা হ'ম ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম IAS অফিচাৰ হ'ম সেই সকলোখিনি তোমালোকৰ প্ৰাপ্ত হ'ব লগতে তোমালোকে এটা সুস্থ জীৱন যাপন কৰিব পাৰিবা বুজি পাইছা তো আমি আজি কেৱল এটা প্ৰতিজ্ঞা ল'ম কিন্তু এই প্ৰতিজ্ঞা ইয়াতে কৰি আমি শব্দকেইটা ইয়াতে আওৰাই শেষ কৰিলে নহ'ব সেয়া আমি কি কৰিব লাগিব আমাৰ জীৱনত ধাৰণ কৰি তোমালোকে নিজেও সেই ধৰণে যাব লাগিব লগতে নিজৰ বন্ধু বান্ধৱ ঘৰৰ কোনোবাই যদি তেনেকুৱা ধৰণে কিবা দ্ৰব্য তেওঁলোকে খায় তেওঁলোককো তোমালোকে কি কৰিব লাগিব বুজাব লাগিব তেওঁলোককো মানা কৰিব লাগিব আৰু প্ৰেৰণা যোগাব লাগিব যে এইবোৰ যদি এৰি দিয়া তোমালোকে এটা সুন্দৰ জীৱন কটাব পাৰিবা ये स्कूल हम आए हैं ये भवानीपुर हाई स्कूल ये देखिए ये बच्चे लोग यहाँ पे खेल रहे हैं ये पहाड़ी थोड़ा टाउन से थोड़ा दूर है तो जंगल है थोड़ा सा और स्टूडेंट भी कम है देखते हैं 12 बजे तक बोले स्टूडेंट आएंगे चलो हम यहाँ आए फिर से ये प्रतिज्ञा कराने नशा मुक्त अभियान चलिए चाहते हैं জীৱনত সদায় কি আহে দুটা পথ আহে এটা ভাল পথ আৰু এটা বেয়া পথ আৰু আমি যদি সেই বেয়া পথটোত যাবলৈ আৰম্ভ কৰোঁ তাৰ দ্বাৰা কি হ'ব আমি গৈ এটা আমাৰ সমাজত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে নিচা
বা ড্ৰাগছ। তোমালোকে নিচা বুলি ক'লে বুজি পোৱা নাই? আজি যে কৈছোঁ নিচা মুক্তিৰ আমি প্ৰতিজ্ঞা কৰিম। নিচা মানে কি বস্তু জানানে তোমালোকে? যে আমাৰ সমাজত কিছুমান বস্তু আছে প্ৰচলিত, যিবোৰ মানুহে খায়, আৰু আমাৰ চিনেমাৰ ডাঙৰ ডাঙৰ হিৰোসকলে সেই বস্তুবোৰৰ কিছুমানে এডভাৰটাইজো কৰে, যিহেতু বহুত মানে এইটো খালে আমাৰ মানে এটা আমি ষ্টেটাছ চিম্বল লাভ কৰিম, হয়নে? আমাৰ পাৰ্চনেলিটি বাঢ়িব, সেইটো খালে আমাক মানুহে শলাগিব, তেওঁলোকে এডভাৰটাইজ কৰে। কিন্তু তেওঁলোকে প্ৰকৃততে সেইটো বস্তু নাখায়, কিন্তু আমাক আকৰ্ষিত কৰিবৰ কাৰণে সেই বস্তুবোৰ যি কোম্পানীয়ে বনায়, তেওঁলোকে ডাঙৰ ডাঙৰ চেলিব্ৰিটিক তেওঁলোকে এডভাৰটাইজ কৰিবৰ কাৰণে চিলেক্ট কৰে। আৰু আমাৰ সমাজৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী বা ডাঙৰসকলেও কি কৰে, সেই এডভাৰটাইজত আকৰ্ষিত হৈ সেই বস্তুবোৰ খাবলৈ আৰম্ভ কৰে, আৰু সেই খাই কি কৰে, নিজৰ জীৱনটো ধ্বংস কৰে। আৰু বন্ধু বান্ধৱী তথা আত্মীয়সকলক নিচামুক্ত কৰিবলৈ অনুপ্ৰাণিত কৰিম। মই ভাৰত চৰকাৰে নিচা মুক্তিৰ বাবে প্ৰণয়ন কৰা সকলো আইন মানি চলিম। মই বিকশিত ভাৰতৰ বাবে মোৰ কাৰ্যালয়, গাঁও, চহৰ আৰু ৰাজ্যক নিচামুক্ত কৰাত সম্পূৰ্ণ সহযোগ কৰিম। ঈশ্বৰ মোৰ লগত আছে। মোৰ বিজয় নিশ্চিত। জয় হিন্দ, জয় ভাৰত, ধন্যবাদ। ওম শান্তি।